কেতিয়াও জেলত সোমোৱা নাছিলে এবাৰ জিএমচিত এটা কাণ্ড হৈছিলে য'ত মোক মাৰিব ট্ৰাই কৰিছে সেইটো অলৰেডি মেগাজিনত আছে কিন্তু তেতিয়াও এনেকে আনি ইমান এইটো লেভেলত আমাৰ হোৱা নাছিলে ঠিক আছে আৰু এবাৰ মনমোহন সিং আহিছিলে তেতিয়া ভোট দিবৰ কাৰণে আমি সকলো সাংবাদিকে তাত তেতিয়া প্ৰটেষ্ট কৰিছিলো এজন প্ৰাইম মিনিষ্টাৰে বাইট দিবলৈ আমি তেওঁক বাধ্য কৰিছিলো প্ৰাইম মিনিষ্টাৰ অফিচৰ সময়ত মই তেতিয়াও আমাক ইমান ধৰণৰ এই পৰ্যায়ত আমাক অত্যাচাৰ কৰা নাছিলে মই নকওঁ যে আজি এটা দুৰ্ভাগ্যজনক কথা যে আজি ইমান বছৰে সাংবাদিকতা কৰিলো ভয় আমাৰ সদায় লাগিছিলে এনেকুৱা নহয় যে আমি বিৰাট নিৰ্ভীকতাৰে সাংবাদিকতা কৰোঁ তেনেকুৱাও নহয় আমি জানি বুজি বেলেন্স নিউজ এটা কৰিবলৈ আমি দায়বদ্ধ আমি কাকো আমাৰ ইয়াতে ব্যক্তিগত কাৰো প্ৰতি আমাৰ বেয়া ভাৱ নাই কাৰো প্ৰতি ব্যক্তিগত আমাৰ শত্ৰুতাও নাই আমি এজ এ সাংবাদিক এটা নিৰপেক্ষ নিৰ্ভীক যিটো ভূমিকা যিটো ৰাইজে আমাৰ পৰা আশা কৰে সেইটো পালন কৰিবলৈ আমি চেষ্টা কৰোঁ কিন্তু আজি কিছুদিনৰ পৰা সাংবাদিকতা কৰোঁতে যিখিনি আপোনালোকে নিজেও জানে মই কিয় ব্যক্ত কৰিব লাগে সকলো সাংবাদিকে জানে আজি যিটো পৰিৱেশ সেই পৰিৱেশটো হৈছে এনেকুৱা কৰিছে যে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে যদি সাংবাদিকতা কৰিবলৈ যায় এইটো এটা একচুৱেলি দিলৱাৰ হুছেইনক ডিটেইন কৰা নাই এইটো আমাৰ বা আপোনালোকৰ নিচিনা সকলো সাংবাদিক সতীৰ্থ সাংবাদিকক এটা মেছেজ দিয়া হৈছে যে তোমালোকে যদি প্ৰটেষ্ট কাভাৰ কৰিবলৈ যোৱা আজি দিলৱাৰ হুছেইন কাইলৈ তোমালোকৰ ঘৰতো এনেকুৱা এটা ঘটনা হ'ব পাৰে বা ভিন্ডিকটিভ এটিটিউড এটা কাৰোবাক কিবা ঘৰুৱাভাৱে কিবা নাই কিবা এটা কৰিব আপোনাক এইটো এটা মেছেজ কণ্ট্ৰল ৰুট কৰিবলৈ আমাক এটা মেছেজ দিছে যে এনেকুৱা ধৰণৰ নিৰ্ভীকতাৰে সাংবাদিকতা কৰাৰ আশা এৰি দিয়া আমি এতিয়া পক্ষ লৈ পেলাই সাংবাদিকতা কৰি গৰু চুৰ চেইন চুৰ ড্ৰাগছ ধৰিলে সেইবোৰ নিউজ যিবিলাক প্ৰেছ ৰিলিজৰ আকাৰত আহে সেইবোৰ নিউজ কৰিলেহে আমি এই বৃত্তিটো জীয়াই থাকিব পাৰিম যদি আমি বিভিন্ন প্ৰটেষ্ট হৈ আছে আমি যদি সেই প্ৰটেষ্টৰ কণ্ঠ আমি যদি বাইট আকাৰত আমি যদি ল'বলৈ যাওঁ এই দিলৱাৰ হুছেইনৰ নিচিনা আজি কোনো যুক্তি নোহোৱাকৈ মই 1 বজাত আহিছোঁ কোনো যুক্তি নোহোৱাকৈ আজি তেওঁ 1 বজাৰ পৰা ডিটেইন কৰি ৰাখিছে বিভিন্ন পুলিচ অফিচাৰক মই কণ্টেক্ট কৰিছোঁ নিজে পাৰ্চনেলি মই ফোন কৰিছোঁ মোৰ এজনেও ক'ব পৰা নাই যে কিয় কৰিছে মই বাৰে বাৰে মোৰ এই হোৱাটছএপত মেছেজ আছে মই কৈছোঁ যে কেছ নম্বৰ দিয়ক কি ভুল কৰিছে সাংবাদিকো কোনো আইনৰ উদ্ধত নহয় সাংবাদিকেও ভুল কৰিব পাৰে মই মানি লৈছোঁ যদি দিলৱাৰে ভুল কৰিছে সেই ভুলটো জানাৰো অধিকাৰ আমাৰ আছে সবতছে দুৰ্ভাগ্যজনক 1 বজাত তাৰ মোবাইলটো চিজ কৰি ল'লে এতিয়ালৈকে আমাক জনোৱা নাই যে তাক ডিটেইন কিয় কৰি ৰাখিছে সি কি ক্ৰাইম কৰিছে সি টেৰৰিষ্ট নেকি আপুনি নিজেই দেখিছে পাণবজাৰৰ জেল সদৃশ পৰিৱেশ যেন এনেকুৱা লাগিছে দিলৱাৰ হুছেইন মজুমদাৰ এজন সাংবাদিক নহয় কিবা এজন টেৰৰিষ্ট বা মিলিটেণ্টক সোমোৱাই ৰাখিছে এনেকুৱা ইমান দুৰ্ভাগ্যজনক আমান ৱাদুদ নামৰ এজন এডভকেট দিলৱাৰৰ হৈ পেলাই লাষ্ট 2-2.5 ঘণ্টা ধৰি ইয়াতে আপোনাৰ থিয় হৈ ৰৈ আছে বাৰে বাৰে পুলিচক আমি অনুৰোধ কৰিছোঁ যে এটলিষ্ট মৌলিক এটা অধিকাৰ আছে যে এডভকেটে এটলিষ্ট তেওঁলোকক লগ ধৰিব পাৰে এডভকেটজনেতো আমাক লগ ধৰিব দিব নালাগে আমি সতীৰ্থ সাংবাদিক আমাক লগ ধৰিব দিব নালাগে কিন্তু এডভকেটজনে গৈ পেলাই দিলৱাৰক কথা পতাটোতো মৌলিক অধিকাৰ আছে আজি 2 ঘণ্টা ধৰি পেলাই 2-3 ঘণ্টা ধৰি আমান ৱাদুদ ইয়াত ৰৈ আছে বাৰে বাৰে এচিপিক আমি কণ্টেক্ট কৰিব ট্ৰাই কৰিছোঁ সবকে কৰি আছোঁ মিটিং কৰি আছে আৰে দিলৱাৰে ইমান ডাঙৰ কি ক্ৰাইম কৰিলে যিটো এতিয়ালৈকে পুলিচ কমিশ্যনাৰ এতিয়া আমাক প্ৰেছ কনফাৰেন্স দি ক'ব পৰা নাই ক্ৰাইমটোতো আমাক জনাওক সেকশনছটো জনাওক কি কৰিছে ভুলটো কি এজন সাংবাদিকক ডিটেইন কৰি 6 ঘণ্টাৰ পৰা ৰাখি দিছে আৰু আপোনালোকে দায়িত্ব কোনো নাই যে কি ভুল কৰিছে এটলিষ্ট জনাবৰ কাৰণে এইটো একচুৱেলি তেওঁক ডিটেইন কৰা নাই কণ্ট্ৰল ৰুট কৰিবৰ কাৰণে এটা প্ৰচেষ্টা যিটো এটা আমাক সকলোকে মেছেজ দিছে যে তোমালোকো সাৱধান এনেকুৱা তোমালোকৰো হ'ব পাৰে উঠিওৱা সাংবাদিকসকলো ভয় খাব জ্যেষ্ঠ সাংবাদিক কেনেকৈ ভয় নাখাব ৰাইজে আমাক ট্ৰল কৰে যে সাংবাদিকতা বিক্ৰী গৈছে ৰাইজে আমাক ট্ৰল কৰে নিৰ্ভীক নহয় নিৰপেক্ষ নহয় নিৰপেক্ষ সাংবাদিকতা কৰিলে দিলৱাৰৰ নিচিনা অৱস্থা হয় সেইকাৰণে চাগে আজিকালি সাংবাদিকতাটো আপোনালোকে যিবিলাক পঢ়িবলৈ পায় সেই সাংবাদিক সকলোৱে নিৰ্ভীক আৰু নিৰপেক্ষ কিন্তু যিটো চৰকাৰৰ তন্ত্ৰ বা যিটো প্ৰজাতন্ত্ৰ সেইটোৱে আপোনাক বাধ্য কৰে পক্ষ ল'ব কাৰণে আৰু পক্ষ লৈ এই পক্ষ যদি আপুনি নলয় তেতিয়াহ'লে দিলৱাৰৰ নিচিনা দিলৱাৰ হুছেইন মজুমদাৰ কাইলৈ আপুনি বা মই অবভিয়াছলি এইটো আমাকে আজি দিলৱাৰ হুছেইনৰ একো ক্ৰাইম নাই সি এটা এপেক্স বেংকৰ এটা কভাৰেজত গৈছে এটা কেলেংকাৰী হৈছে ৰিক্ৰুটমেণ্ট স্কেম হৈছে সেই নিউজটো আজি 1 বছৰৰ আগত ময়ো নিজে ইণ্ডিয়া টুডেত কৰিছিলোঁ ইণ্ডিয়া টুডে মই নিজে ফাইল কৰিছিলোঁ গোটেই উইথ পেপাৰ্ছ ফাইল কৰিছিলোঁ 20.30 crore এটা ফ্ৰজাৰী স্কেম সেইটো চবেই জানে সেই স্কেমটো কভাৰ কৰিছিলে আজি
কোনোবা এটা ৰাজনৈতিক দলে তাত গৈ পেলাই এপেক্স বেংকৰ তলত প্ৰটেষ্ট কৰি আছিলে দিলৱাৰ হোসেন মজুমদাৰে সেই প্ৰটেষ্টটো কাভাৰ কৰিব গৈছিলে কাভাৰ কৰিবলৈ যাওঁতে যেতিয়া তাতে যিজন আপোনাৰ MD ডম্বৰু শইকীয়া তেখেতক ক'লে যে মই আপোনাৰ তেওঁ যিখিনি আমি যিটো সাংবাদিকৰ আমাৰ দায়িত্ব আমি বাইট এটা লওঁ যে যেহেতু সেই প্ৰতিষ্ঠানটোৰ তেওঁ মুৰব্বী সেই প্ৰতিষ্ঠানৰ মুৰব্বীক যেতিয়া তেওঁ বাইটটো ল'বলৈ গ'ল তেতিয়া দিলৱাৰক ক'লে আপুনি ওপৰলৈ আহক সেই বাইটটো সেই ভিডিঅ'টো অলৰেডি ফেচবুক টুইটাৰ যোগে অলৰেডি সেইটো ভিডিঅ' ভাইৰেল হৈছে তেতিয়া যেতিয়া ওপৰলৈ গ'ল দিব্য বৰা যে তেওঁৰ যিজন কেমেৰা পাৰ্চন তেওঁ আৰু দিলৱাৰ ওপৰলৈ গ'ল দিলৱাৰক প্ৰেছাৰাইজ কৰিছিলে বোলে মই যিমানটো দিলৱাৰে মোক কোৱা কথা মই নিজে নাজানো যিহেতু মই নাই দিলৱাৰে ক'লে যে মোক প্ৰেছাৰাইজ কৰিছে যে প্ৰটেষ্টটো উইথড্ৰ কৰিব লাগে দিলৱাৰে যেতিয়া ক'লে মই এজন খালী সাংবাদিকহে মই কেনেকৈ প্ৰটেষ্ট উইথড্ৰ কৰিম মইতো প্ৰটেষ্ট উইথড্ৰ কৰিব নোৱাৰোঁ সেই প্ৰটেষ্ট যেতিয়া উইথড্ৰ কৰিব নোৱাৰোঁ বুলি ক'লে তেওঁক বোলে বাইট নিদিওঁ বুলি ক'লে যিটো মোক দিব্যই কৈছে দিব্যক আপোনালোকে প্লিজ কথা পাতিব কাৰণ তেওঁ এটা উইটনেছ তেখেত এজন উইটনেছ হয় কাৰণ দিলৱাৰৰ লগত দিব্য আছিলে দিব্যই কোৱা মতে দিলৱাৰ হোসেন মজুমদাৰক ভাবুকিও দিয়া হৈছিল কাৰেক্ট ভাবুকিও দিছে দম দিছে তাৰপিছত তেওঁলোকে নামি আহিলে পাণবজাৰ আৰক্ষীৰ কোনোবা এজন অধিকাৰী কৈছে আপোনাক OCয়ে মাতি পঠিয়াইছে OCয়ে মাতি পঠোৱাৰ পিছত দিব্য আৰু দিলৱাৰ আহিছে আৰু তাৰপিছতে তেওঁ ডিটেইন কৰি আহিছে মই এবাৰ দিলৱাৰক খবৰ ল'বলৈ আহিছিলোঁ দুপৰীয়া ভাগত মোৰ সন্মুখতে মোবাইলটো চিজ কৰি ৰাখি দিলে আৰু লগে লগে মোবাইলটো অফ কৰি দিলে মোবাইল চিজ কৰি ৰাখিছে এজন সাংবাদিকৰ আপোনাৰ কথা ক'ব দিয়া নাই আৰু এতিয়া দিব্যক বোলে 3টামান বজাত এৰি দিছে তাক উলিয়াই দিলে কিন্তু দিলৱাৰক সোমোৱাই ৰাখিলে কি ভুল আছিলে উচ্চ পদস্থ আৰক্ষী বিষয়ে নাজানে কিন্তু ওপৰৰ তোমাৰ ৰাজনৈতিক মহল জড়িত আছে নেকি দুৰ্ভাগ্যজনক যদি আৰক্ষী বিষয়ে নাজানে আজি ইমান ডাঙৰ APS IPS ইমান ডাঙৰ IPS এজনটো সৰু পদবী নহয় IPS হ'ব কাৰণে মোৰ আজি ল'ৰাক মই যদি কওঁ তুমি IPS হ'বা মোৰ ল'ৰাই কয় নহওঁ মা কিয় নহওঁ যদি যুক্তি সুধো তেতিয়া কয় মই পলিটিচিয়ানৰ পাছে পাছে ঘূৰি ফুৰিব নোৱাৰোঁ সেইকাৰণে IPS বা APS আজি যুৱ প্ৰজন্মৰ ৰোল মডেল হ'ব লাগিছিলে যদি IPS বা APSৰ কোনো ষ্টেণ্ড নাথাকে তেতিয়াহ'লে কোনো যুৱ প্ৰজন্মই IPS আৰু APS হোৱাৰ সপোন দেখিব নালাগে কাৰণ আপোনালোকে ৰেডি থাকিব লাগিব যদি তেনেকুৱা হয় এই প্ৰজাতন্ত্ৰ চক্ৰত নিজৰ মানে আপোনাৰ কি কয় কোনো এটা ব্যক্তিত্ব নোহোৱাকৈ আপোনালোকে ডিচিশ্যন ল'বলৈ বাধ্য কৰাব আৰু এনেকুৱা ধৰণৰ XYZ যি সাংবাদিকে নহওক এইটো এটা মেছেজ পঠিয়াইছে আমাৰ সকলোকে তোমালোকো সাৱধান ময়ো সাৱধান কাইলৈৰ পৰা ময়ো চাগে গৰু চোৰাৰে নিউজ কৰিম কাৰণ নহ'লে মোৰো অৱস্থা এনেকুৱা হ'ব আৰু কোনে মোক বচাব আহিব মোৰ প্ৰশ্নটো হ'ল কোনে মোক বচাব আহিব কোনে আহিব এই সময়ত সাংবাদিকসকল একত্ৰিত হোৱাৰ সময় সাংবাদিকসকল একত্ৰিত হোৱা সময় যদি কোনো সাংবাদিকে ভাবিছে যে মই বাচি যাম মই ৰাতিপুৱা ইনফেক্ট দুপৰীয়াৰ পৰা আমি ফ'ল' কৰি আছোঁ কিন্তু আচৰিতভাৱে এনেকুৱা এটা ঘটনা ঘটিছে য'ত পুলিচ প্ৰশাসনে এতিয়ালৈকে সাংবাদিক এজনক কিয় ডিটেইন কৰিছে আৰু কিয় কি চাৰ্জ অন হোৱাট চাৰ্জেছ হেজ হি বিন এৰেষ্টেড ইফ হি হেজ বিন এৰেষ্টেড এই বস্তু এতিয়ালৈকে 7 ঘণ্টা 8 ঘণ্টা হৈ গ'ল একোৱেই জনোৱা নাই আৰু আমি এইটোও নাজানো যে কি হৈছিলে একচুৱেলি ঘটনাটো কি ঘটিছিলে আচৰিতভাৱে মানে এইটো মানে লজিক ডিফাইং কথা কি কৰিব লাগে মানে আচৰিত এনেকুৱা ঘটনা যে আগত হৈছিলে মই মানে আই হেভ ন' ৱৰ্ডছ মানে কি বুলি ক'ম এইটো মানে এনেকুৱা মানে ভায়লেশ্যন এটা মানে গ্ৰছ হিউমেন ৰাইট ভায়লেশ্যন বুলিয়ে মই ক'ম এতিয়ালৈকে আমি FIR-খন চোৱা নাই কি চাৰ্জেছত আছে কি যিবোৰ ধৰক যিখন FIR হ'ব বা যদি ইনকেছ FIR এটা দিয়া বুলি কৈছে আমাক আমি শুনিছোঁ চ'ৰ্চৰ পৰা শুনিছোঁ যদি FIR-খন দিয়া কি হৈছে কি চাৰ্জেছ আৰু সেইবোৰতো প্ৰুফ কৰিব লাগিব ইতিমধ্যে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ ডিচাইড কৰিছোঁ কাইলৈ 11টা বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদ আমি কৰিম আমি ক'লা বেজ পৰিধান কৰিম আৰু প্ৰটেষ্ট কৰিম আৰু আমি এতিয়াও কওঁ যে এইটো গোটেই প্ৰচেছটো মানে ইলিগেলৰ নিচিনা লাগিছে গোটেই প্ৰচেছটো এটা ভায়লেশ্যন হিউমেন ৰাইট ভায়লেশ্যন লাগিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি এতিয়াও দাবী জনাওঁ যে সোনকালে কথাখিনি আমাক পোনপটীয়াকৈ জনাব লাগে আৰু আমি যাতে দিলৱাৰ হোসেনক যাতে সোনকালে মুকলি কৰি দিয়ে